নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকে শুনি আছে তিনিচুকীয়া অনলাইন ৰেডিঅ' আৰু আপোনালোকৰ সকলোৰে প্ৰিয় মন দাপোনত অনুষ্ঠানটোৰ সৈতে এয়া মই ৰাণাদীপ। প্ৰিয় শ্ৰোতাসকল, মন দাপোনত অনুষ্ঠানটোৰ জৰিয়তে আমি বিগত দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কবি, সাহিত্যিক, সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰৰ লগতে বিভিন্ন সমাজ সচেতন ব্যক্তিসকলৰ জীৱন পৰিক্ৰমাৰ সম্পৰ্কে সাক্ষাৎকাৰ গ্ৰহণ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছোঁ। শ্ৰোতা বন্ধু, আজি পুনৰ তেনে এটি সাক্ষাৎকাৰ সজাই আনিছে আমাৰ সদস্যা পূবালী গগৈয়ে। আৰু পূবালী গগৈয়ে অনুষ্ঠানটি সজাই আনিছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী অনাতাঁৰ শিল্পী কমল মজুমদাৰৰ সৈতে। তেনেহ'লে আহক আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ আজিৰ সাক্ষাৎকাৰটি মাজলৈ। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আজি বহুদিন বিৰতিৰ মূৰত আজি পুনৰ উপস্থিত হৈছোহি এগৰাকী বিশিষ্ট শিল্পী কমল মজুমদাৰৰ বাসগৃহত। আৰু প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা মই ধন্যবাদ জনালোঁ। আপোনালোকৰ কৰ্মকৰ্তাকে ধন্যবাদ জনাইছোঁ। আপোনাকো মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালৈ আন্তৰিক ধন্যবাদ। প্ৰথমে আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ বাবে। প্ৰথমে আপোনাক সুধিব বিচাৰোঁ যে স্কুলীয়া জীৱন আৰু জন্ম ক'ত হৈছিল, কেতিয়া হৈছিল, আৰু স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি শিক্ষা জীৱন ক'ত কেনেদৰে পাৰ হৈছিল সেইখিনি কথা সুধিব বিচাৰোঁ। মোৰ জন্ম 1956 চনৰ 10 অক্টোবৰত আৰু মই ইয়াত বিদ্যা আৰম্ভ কৰোঁ নাহৰকটীয়া প্ৰাথমিক বিদ্যালয়। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লওঁ। তাৰপিছত ক্লাছ 4ত হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লোৱাৰ পিছত মই তেতিয়া আমাৰ দিনত হায়াৰ ছেকেণ্ডেৰী স্কুল যদিও ক্লাছ 11লৈকে আছিলে, আমি লাষ্ট বেচ আছিলোঁ। 12 ক্লাছ তেতিয়া খোলাই নাছিলে। 11 পাছ কৰাৰ পিছত মই ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত প্ৰি ডিগ্ৰীত এডমিশ্যন লওঁ। ছেকেণ্ড ইয়েৰত, প্ৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰটোত এডমিশ্যন ল'বলগীয়া হোৱা নাই। তাৰমানে মোৰ প্ৰি ডিগ্ৰী 2 বছৰীয়াৰ সলনি মই এবছৰীয়া কৰ্চতে শেষ কৰিছোঁ। প্ৰি ডিগ্ৰী পাছ কৰাৰ পিছত সেইখন কলেজতেই মই বায়'কেমিষ্ট্ৰিত BSc কৰ্চ লওঁ আৰু 78 চনত মই BSc পাছ কৰোঁ কানৈ কলেজৰ পৰা। তাৰপিছত মই কানৈ কলেজৰ পৰা BSc পাছ কৰাৰ পিছত মই ৰেডিঅ' অডিশ্যন দিছিলোঁ ডিব্ৰুগড় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত। আধুনিক গীতৰ ৰেডিঅ' অডিশ্যনত পাছ কৰিছিলোঁ মই 79 চনত। হয়, 79 চনত পাছ কৰিছিলোঁ। তাৰপিছত আৰু পাছ কৰাৰ পিছত ইফালে আন্দোলন আৰম্ভ হ'লেই নহয়, 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলন। এই 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনত মই বিশেষ অন্য কোনো মোৰ নাই যদিও মই সুৰ বাহিনী এটা আমাৰ নাহৰকটীয়া অঞ্চলৰ পৰা এটা সুৰ বাহিনী মই এৰেঞ্জ কৰিলোঁ। কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত সুৰ বাহিনীৰে বিভিন্ন ঠাইত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাইছিলোঁ মোৰ ষ্টুডেণ্টৰ হতুৱাই বা মই নিজেও। আৰু তেনেদৰে আমি দুলীয়াজানত যেতিয়া তেল অৱৰোধ কাৰ্যসূচী চলি আছিল, সেইদিনা আমি অকণমানৰ কাৰণে বন্দুকৰ গুলিৰ পৰা বাচি আহিবলগীয়া হৈছিলে। সেইদিনা আমি তাতেই সুৰ বাহিনীত গীত গাই আছিলোঁ। খুব মানে ভাগ্যক্ৰমেহে সেইদিনা আমি বাচি আহিছোঁ। সেইদৰে সুৰ বাহিনী কৰি অন্য আৰু সুৰ বাহিনীৰ বাহিৰে বেলেগ অন্য কোনো সংগীতৰ অনুষ্ঠানত তেতিয়া ক'তো জইন কৰা নাছিলোঁ বা ক'তো উপস্থাপনো কৰা নাছিলোঁ। সংগীতৰ কোনো ফাংচনেই হওক বা কোনো সংগীতানুষ্ঠানতেই হওক, একমাত্ৰ সুৰ বাহিনীয়ে খুব কৰিলোঁ সেই সময়ত। তাৰ আগতে অৱশ্যে মই বিভিন্ন ষ্টেজত গান গাইছোঁ। যোৰহাটত গাইছোঁ, গুৱাহাটীত গাইছোঁ, খুনচাত গাইছোঁ, বৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, এনেকৈ বিভিন্ন ঠাইত পৰিৱেশন কৰিছোঁ, গীত পৰিৱেশন কৰিছোঁ। তাৰপিছত মই যন্ত্ৰ সংগীতৰ দল এটা উলিয়ালোঁ। স্পন্দন আছিলে যন্ত্ৰ সংগীতৰ দলটোৰ নাম। স্পন্দন দলত আমাৰ তফিকুৰ ৰহমান নামৰ এজন আছিলে, তেওঁ লিড গীটাৰ বজাইছিলে হেৰিত
স্পেনিছ গীটাৰত, আৰু মই হাৱাইন গীটাৰ বজাইছিলোঁ, লিড হাৱাইন গীটাৰ বজাইছিলোঁ। তাৰপিছত সুব্ৰত সাহা নামৰ এজন আছিলে, তেওঁ বজাইছিলে ড্ৰাম ছেট। এই তেনেদৰে আমাৰ 7-8জনমান, আটাইবিলাকৰ নাম মনত নাই, এইটো বহুত আগৰ কথা আৰু মোৰ বিয়াৰ আগৰ কথা। তেনেকৈ আমি যন্ত্ৰ সংগীতৰ দলটো বিভিন্ন ঠাইত পৰিৱেশন কৰিছোঁ আমি অসমৰ। তাৰপিছত আৰু বিয়া বাৰু হ'ল। বিয়া বাৰু হোৱাৰ পিছত ঘৰত মিছেছে এই সংগীতৰ এনেকৈ বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰি ফুৰাটো ভাল নাপায়, তেনেকৈ লাহে লাহে কমি আহিলে আৰু বয়সো হৈ আহিল। আজিকালি তেনেকৈ বিশেষ সংগীতানুষ্ঠানত নিজে অংশগ্ৰহণ নকৰোঁ, কিন্তু মোৰ স্কুলৰ যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক মই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ, আৰু সদৌ অসম ভিত্তিত মোৰ স্কুলৰ ষ্টুডেণ্টে পুৰস্কৃত হৈ আহিছে। আৰু এবাৰ মই উত্তৰ প্ৰদেশৰ বেৰেলীত সদৌ ভাৰত ভিত্তিত সংগীত প্ৰতিযোগিতাত মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছিলোঁ পৰিৱেশন কৰিবৰ বাবে। আৰু সৌভাগ্যবশতঃ আমাৰ নাহৰকটীয়া শ্ৰুতি সংগীত বিদ্যালয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বেষ্ট টীম হিচাপে পৰিগণিত হ'ল। আৰু মোৰ যিটো নিজৰ স্বৰচিত কোৰাছ আছিলে, নিজে সুৰ কৰা, মিউজিক কম্প'জ কৰা, সেই কোৰাছটো বেষ্ট কোৰাছ হিচাপে পৰিগণিত হৈছিল। আপোনাক ধন্যবাদ জনাইছোঁ। আমি এইখিনিতে বহুখিনি কথা জানিব পাৰিলোঁ। লগতে আপুনি এগৰাকী অনাতাঁৰ শিল্পীও, গতিকে এতিয়া এটি গীত শুনিম। মই প্ৰথমে মোৰ গীতটো গোৱাৰ আগতে মোৰ আটাইতকৈ প্ৰিয় যিটো গীত, সেই গীতটো মোৰ স্পণ্টেনিয়াছলি মাজৰাতি ওলাইছিলে অন্তৰৰ পৰা। সেই গীতটি মই আপোনালোকক শুনাব বিচাৰিছোঁ। গীতটি আৰাবিয়ান টিউনত কৰিছোঁ। বিনাখনি হৃদয় নীৰৱে শুই থকা সুৰবোৰ কতবাৰ সাৰ পাই উঠিছিল হাতৰ পৰশত তোমাৰ, হাতৰ পৰশত তোমাৰ। কোমল হাতৰ পৰশ তোমাৰ, অবাবত পৰি ৰল সুমধুৰ সুৰৰ আধাৰ। নাই আজি সুকোমল হাতৰ পৰশ তোমাৰ, অবাবত পৰি ৰল সুমধুৰ সুৰৰ আধাৰ। থাকি গ'ল বিনাখনি ছিগি গ'ল আজি তাৰ, ৰৈ গ'ল মাথো প্ৰাণ তুমি তোলা ঝংকাৰ। বিনাখনিৰ হৃদয়ত নীৰৱে শুই থকা সুৰবোৰ কতবাৰ সাৰ পাই উঠিছিল হাতৰ পৰশত তোমাৰ, হাতৰ পৰশত তোমাৰ। সুৰৰ লহৰে তোমাৰ, কলিজাত আহি মোৰ আঘাত কৰে অবিৰাম।
চাদৰ ভাঙি যায় পাৰ ৰৈ যায় মাথো প্ৰাণত কিছু ছায়া বেদনাৰ বিনাশনীৰ হৃদয়ত নীৰৱে শুই থকা সুৰবোৰ কতবাৰ সাৰ পাই উঠিছিল হাতৰ পৰশত তোমাৰ হাতৰ পৰশত তোমাৰ হাতৰ পৰশত তোমাৰ মাতটো বহি আছে একদম বহি আছে মাত ভাঙি গ'ল সেইকাৰণে মাজতে একো নাই আচলতে বন্ধুৰ বাবে হৃদয়ৰ অতল গহ্বৰৰ পৰা ওলাই অহা এটি সুন্দৰ গীত সমবেদনা জনাই হয়তো লিখিছিল নহয় জানো আপোনাক এই গীতটিৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ শ্ৰুতিমধুৰ এটি গীত এই যে শ্ৰুতি সংগীত বিদ্যালয় আপুনি প্ৰতিষ্ঠা কৰিছিল তাৰপিছত প্ৰতিষ্ঠা কালৰে পৰা অধ্যক্ষ হৈ বৰ্তমানলৈকে আপুনি সংগীত বিদ্যালয়খনি অতি নিয়াৰিকৈ চলাই আছে বহুতৰ মুখত শুনো বা নাহৰকটীয়াত এই বিদ্যালয়খনি অতি জনপ্ৰিয় আৰু বহু দূৰ দূৰণিৰ পৰা চাচনিৰ পৰা আদি কৰি নামৰূপৰ ওচৰে পাঁজৰে গাঁওসমূহৰ পৰাও এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহে ইমান দীঘলীয়া কালছোৱাত আপুনি কেনেধৰণে এই বিদ্যালয়খন পৰিচালনা কৰিছে বা জন্ম কেনেকৈ হৈছিল এই বিদ্যালয়খনৰ তাৰ বিষয়ে কওকচোন বিদ্যালয়খনৰ মই প্ৰথম জন্ম মুহূৰ্তটো বিদ্যালয়খনৰ জন্ম মুহূৰ্তটো মোৰ মিছেছৰ যথেষ্ট অৰিহণা আছে তাৰমানে মই ঘৰতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহি মোৰ পৰা গান শিকে এনেই শিকাই থাকোঁ আৰু কোনো তেনেকুৱা প্ৰফেশ্যন হেৰি নাছিলে কাৰণ বিশেষকৈ ক'লে তুমি কেলৈ বিদ্যালয় এখন খুলি নোলোৱা কেলৈ সংগীত বিদ্যালয় এখন মোৰ নিজৰ ঘৰৰ ৰুম এটাতেই মই 4-5গৰাকীমান মাত্ৰ ছাত্ৰ ছাত্ৰীক লৈ মোৰ বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ 1990 চনত তাৰপিছত ক্ৰমান্বয়ে ষ্টুডেণ্ট বাঢ়ি গৈ আছে লাহে লাহে মই গীটাৰৰ টিচাৰো মই এপইণ্ট কৰিলোঁ তাবলাৰ টিচাৰো এপইণ্ট কৰিলোঁ আৰু ভোকেলটো মই চলাওঁ তেনেদৰে যেতিয়া ষ্টুডেণ্ট বাঢ়ি গ'ল মোৰ ঘৰত ঠাই নোযোৱা হ'ল তাৰপিছত মোৰ নিজৰে মাৰ্কেট কমপ্লেক্স এটা আছে তাৰ ওপৰৰ ছেকেণ্ড ফ্ল'ৰত মই স্কুলখন স্থানান্তৰ কৰিবলগীয়া হ'ল আৰু এতিয়া মোৰ ষ্টুডেণ্টৰ সংখ্যা 250তকৈ বেছি আছে এতিয়া তাত নতুনকৈ সংযোজন কৰা হৈছে আবৃত্তিৰ ক্লাছ এটা আবৃত্তি ক্লাছটো মোৰ মিছেছে চলায় তাৰপিছত আৰ্টৰ ক্লাছ এটা আছে সেইটো মিছেছে চলায় মই চলাওঁ তাৰমানে শনিবাৰে মিছেছে চলায় আৰু দেওবাৰে মই চলাওঁ ভোকেল ক্লাছিকেল সুগম সংগীত তাবলা আৰু গীটাৰ এইকেইটা মই চলাই আছোঁ আজিলৈকে অকণমানো কেতিয়াও কোনো প্ৰব্লেম নোহোৱাকৈ অকণমানো ক'তো একো অসুবিধা নোহোৱাকৈ মই সুন্দৰভাৱে আজিলৈকে স্কুলখন চলাই আছোঁ আৰু মোৰ স্কুলৰ পৰা খুব ভাল ভাল ছাত্ৰ ছাত্ৰীও ইতিমধ্যে এষ্টাব্লিছড হৈছে ভাল ভাল ছিংগাৰ হিচাপে অংখাম বৰুৱা আপোনালোকে নাম নিশ্চয় শুনিছে মোৰ ষ্টুডেণ্ট আছিলে ৰোচনা দুৱাৰা তাৰপিছত পৰিস্মিতা বৰা তাৰপিছত প্ৰীতিৰেখা চেতিয়া পৰিস্মিতা চেতিয়া তাৰপিছত ৰিমলি শইকীয়া বিয়া হৈ গ'ল তাই খুব ভাল গান গাই বেষ্ট ছিংগাৰ আছিলে নাহৰীয়া কলেজৰ তাৰপিছত আৰু আছে মোৰ ভাল ভাল ষ্টুডেণ্টৰ ভিতৰত মই সকলোৰে নাম ল'বলৈ গ'লে বহুত দীঘলীয়া হ'ব মই কেইজনমানৰহে নাম লৈছোঁ যিসকল ইতিমধ্যে এষ্টাব্লিছড হৈছে ভাল ছিংগাৰ হিচাপে আৰু এজনী খুব ভাল ছোৱালী এতিয়া বৰ্তমান মোৰ সংগীত বিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা বুলি ক'ব লাগিব কৰবী সোণোৱাল তেওঁ খুব সুন্দৰ গীত পৰিৱেশন কৰে খুব সুন্দৰ ভইচ তেনেকৈ আৰু বহুত ভাল ভাল ল'ৰা ছোৱালী আছে স্মৃতিপ্ৰিয়া ধন আছে তাৰপিছত নাম ক'বলৈ গ'লে মোৰ শেষ নহ'ব বহুত নাম ক'ব লাগিব ভাল ভাল ল'ৰা ছোৱালীৰ নাম আৰু মোৰ স্কুলৰ পৰা বৰ্তমান মোৰ সংগীত বিদ্যালয়ৰ পৰা এতিয়ালৈকে 17গৰাকী বিশাৰদ হৈ ওলাই গৈছে ভোকেল ক্লাছিকেলত তাৰপিছত তাবলাত ওলাই গৈছে 7গৰাকী আৰু গীটাৰত এতিয়ালৈকে ওলাই গৈছে 4গৰাকী বিশাৰদ হৈ আৰু
ৰিচাইটেশ্যনত অলৰেডি 20গৰাকীমান বিষাৰদ হৈ ওলাই গৈছে আৰু মোৰ এতিয়া যিটো বৰ্তমান আৰম্ভ কৰিছোঁ আৰ্টৰ ক্লাছ এতিয়ালৈকে ফাইনেল দিবলগীয়া পৰ্যায়লৈ অহাই নাই এই বেছি আৰম্ভ কৰিছোঁহে ধন্যবাদ ধন্যবাদ জনাইছোঁ আমাক এইখিনি কথা জনোৱাৰ বাবে বৰ্তমান সময়ত যিটো পৰিস্থিতি কোনেও ক'লৈ যাব নোৱাৰে বা আহিব নোৱাৰে এই পৰিস্থিতিত আপুনি ৰাইজক উদ্দেশ্যি কি ক'ব বৰ্তমান অসমৰ বা ভাৰতৰেই নহয় সমগ্ৰ বিশ্বৰ যিটো পৰিস্থিতি চলি আছে কৰোণা ভাইৰাছক লৈ এই সন্দৰ্ভত মই নিজেতো সাৱধানতা অৱলম্বন কৰিছোঁৱেই আৰু সকলোকে মই সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিওঁ এইকাৰণেই আমি নিজৰ কাৰণে অকল চিন্তা কৰাটোৱে ডাঙৰ কথা নহয় মই যদি ৰোগক্ৰান্ত কেনেবাকৈ হ'বলগীয়া হয় মোৰ ঘৰৰ পৰিয়াল ৰোগক্ৰান্ত হ'ব মোৰ ঘৰৰ পৰিয়ালৰ পৰা সমাজখন ৰোগক্ৰান্ত হ'ব সমাজৰ পৰা তেনেদৰে আৰু ৰোগ বিয়পি গৈ থাকিব সেইকাৰণে আমি প্ৰথমে নিজকে সজাগ সচেতন হৈ নিজকে আমি প্ৰটেকশ্যনত ৰাখিব লাগিব তেতিয়াহে এই ভাইৰাছটো আমি সম্প্ৰসাৰণ হোৱাৰ পৰা আমি বাধা দিব পাৰিম মোৰ সেইটোৱে আৰু এটি গীত শুনিব বিচাৰিম আপোনাৰ পৰা মোৰ নিজৰ গীত গাম নে ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি গাওঁ নেকি নে নিজৰ গীত মোৰ নিজৰ গীতে গাওঁ ন আপোনাৰ ইচ্ছা গাব পাৰে ঠিক আছে এই গীতটি গোৱাৰ আগতে মই ইয়াৰ পটভূমিত গীতটি ৰচনা কৰা পটভূমিত কথাখিনি ক'ব বিচাৰিছোঁ সাধাৰণতে আমাৰ গাঁৱৰ পৰা মানুহবোৰ বিভিন্ন সংস্থাপনৰ বাবে চহৰলৈ যায় আৰু চহৰৰ তিক্ত অভিজ্ঞতা যেতিয়া তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় তেতিয়া গাঁওখনলৈ খুব মনত পৰে সেই সন্দৰ্ভতে গানটো মই গাব লৈছোঁ মই নিজে লিখা গান আৰু গীতটি মই ইয়াৰ বিটটো একচুৱেলি ট্ৰেইনত গৈ থকা সময়ত যিটো শব্দ যিটো চাউণ্ড হয় তাৰ বিটিংটো তেনেকুৱা হ'ব হৰ্চ বিট হ'ব গীতটি চিৰ আপোন মোৰ গাঁওখনি বহু দূৰ আঁতৰি এৰি থৈ আহিলোঁ তোমাৰ জীৱিকাৰ পথ বিচাৰি উজনিৰ ৰেলত উঠি চিৰ আপোন মোৰ গাঁওখনি বহু দূৰ আঁতৰি এৰি থৈ আহিলোঁ তোমাৰ জীৱিকাৰ পথ বিচাৰি উজনিৰ ৰেলত উঠি নিতে মোৰ হিয়াৰ মাজত মধুৰ স্মৃতিয়ে ৰাখিব ধৰি চিৰ আপোন মোৰ গাঁওখনি বহু দূৰ আঁতৰি এৰি থৈ আহিলোঁ তোমাৰ জীৱিকাৰ পথ বিচাৰি উজনিৰ ৰেলত উঠি শান্তি মিলে কাঢ়ি উশৃংখলতাই তিক্ততা দিলে আনি দূৰৰ নিমজ
চহৰত দেখিলো আজি কৃত্ৰিমতা আছে যে ভৰি শান্তিময়ী মনোহা গাঁওখনি মোৰ তুলনাবিহীন তুমি মন মোৰ উৰি যায় তোমাৰ বুকুৰ মাজলৈ তোমাৰ বুকুৰ মাজলৈ শান্তিৰ বিচাৰি শান্তিৰ বিচাৰি চিৰ আপোন মোৰ গাঁওখনি বহু দূৰ আঁতৰি এৰি থৈ আহিলো তোমাৰ উজনিৰ ৰেলত উঠি জীৱিকাৰ পথ বিচাৰি উজনিৰ ৰেলত উঠি জীৱিকাৰ পথ বিচাৰি ধন্যবাদ। খুব সুন্দৰ এটি মন পৰশা গীত। প্ৰতিজন শ্ৰোতাৰ হৃদয়ত চুই যাব এই গীতটিয়ে, যিহেতু বহু সংখ্যক লোকেই গাঁওখন এৰি চহৰত বাস কৰিব লগা হয় জীৱিকাৰ বাবে। আপোনাক এই সুন্দৰ গীতটি আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। সাহিত্য জীৱনত যথেষ্ট আপোনাৰ কৃতিত্ব আছে। দলিত সাহিত্য একাডেমী বঁটাৰ পৰা বিভিন্ন ধৰণৰ আপুনি বঁটা পাবলৈ সক্ষম হৈছে সংগীতৰ জগতখনৰ লগতে সাহিত্য জীৱনতো। গতিকে আপোনাৰ দুখনমান কিতাপ, উপন্যাস আৰু গল্প, তাৰোপৰি গীতৰ দুখনমান সংকলনো প্ৰকাশ পাইছে। আপুনি সাহিত্য জগতত কেতিয়া ভুমুক মাৰিছিল? সাহিত্যৰ প্ৰথম মোৰ উৎসাহিত মই হৈছিলোঁ এটা গল্প লিখিছিলোঁ, নামটো আছিলে প্ৰায়চিত্ৰ। মোৰ জীৱনৰ প্ৰথম গল্প। প্ৰায়চিত্ৰ গল্পটো মই কম্পিটিশ্যনলৈ পঠিয়াইছিলোঁ ডিফু সাহিত্য সভা। ডিফু সাহিত্য সভাত যেতিয়া মই প্ৰথম পুৰস্কাৰ পালোঁ তেতিয়াই মই আচৰিত পালোঁ, মই কেনেকৈ প্ৰথম পুৰস্কাৰ, মোৰ জীৱনৰ প্ৰথম গল্প। সেই তেতিয়াৰ পৰাই মই উৎসাহিত হ'লোঁ আৰু ডিফু সাহিত্য সভাই প্ৰথম মোক প্ৰায়চিত্ৰ গল্পটোত মানে প্ৰথম পুৰস্কাৰ যেতিয়া দিছিলে, তেতিয়া মই ডেকা অৱস্থাতেই, মই বিয়াই পতা নাই। সেই তাৰপিছত মই ক্ৰমান্বয়ে গল্প লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেনেধৰণে মই গল্প লিখি লাষ্টত কেইবাটাও গল্প হ'লগৈ। যেতিয়া আৰু বিভিন্ন কাকত আলোচনীতো মোৰ গল্প প্ৰকাশ পাবলৈ ধৰিলে। তাৰপিছত মোৰ 1900 কিমান চনত প্ৰথমে মোৰ এইটো মই চাই দিছোঁ, 1990 চনত প্ৰথম মই উলিয়ালোঁ, এই গল্প সংকলন এখন উলিয়ালোঁ, হৃদয়ৰ অনুভূতি। আৰু তাৰপিছত মই গীতাঞ্জলি নামৰ এখন কবিতা বুলি ক'লে ভুল হ'ব, গীতৰ সংকলন উলিয়ালোঁ। তাত কিছুমান কবিতাও আছে, আচলতে গীতেই বেছিভাগ আছে। গীতৰ সংকলন এখন উলিয়ালোঁ, গীতাঞ্জলি। তাৰপিছত মই উপন্যাস এখন লিখা আৰম্ভ কৰিলোঁ, সংঘাত আৰু সংহতি। সংঘাত আৰু সংহতি উপন্যাসখন মই লিখিলোঁ যদিও প্ৰকাশ কৰা নাছিলোঁ। তাৰপিছত আকৌ এখন উপন্যাস লিখিলোঁ। লিখাৰ পিছত অনুতাপৰ শিখাত গ'লে তীখাৰ হৃদয়ৰ এই উপন্যাসখন মোৰ প্ৰথমে ধাৰাবাহিকভাৱে ৰহস্যৰ প্ৰকাশ পাইছিল। সেই কিতাপখন ৰহস্য প্ৰকাশনেই পিছত প্ৰকাশ কৰি উলিয়ালে। তাৰপিছতহে মই আগতে লিখা উপন্যাসখন অনুতাপৰ শিখাত গ'লে তীখাৰ হৃদয়ৰ পিছত সংঘাত আৰু সংহতি মই প্ৰকাশ কৰিছোঁ। কিন্তু সংঘাত আৰু সংহতি মই আগতেই লিখা হৈছিলে, পিছত লিখাখন আগতে প্ৰকাশ হ'ল আৰু আগতে লিখাখন পিছত প্ৰকাশ হ'ল। আৰু এতিয়া মই অলপতে 2019 চনত নাহৰকটীয়াৰ ইতিবৃত্তৰ পমখেদি এখন কিতাপ উলিয়ালোঁ লিখি। এইখন প্ৰকাশ কৰিছে উজ্জ্বল বুঢ়াগোহাঁই, মাইক্ৰ' প্ৰিণ্টাৰ্ছ, নাহৰকটীয়া। এইখন হৈছে নাহৰকটীয়াৰ ইতিবৃত্তৰ পমখেদি। ইয়াত নাহৰকটীয়াৰ গোটেইখিনি বিষয় ইয়াত সামৰি দিয়া হৈছে। আৰু এতিয়া বৰ্তমান লিখি আছোঁ আন এখন উপন্যাস, সেইখনৰ নাম দিছোঁ অন্তিম চিৎকাৰ। সেইখন লিখা শেষ হোৱা নাই, এতিয়াও লিখি আছোঁ, কাম চলি আছে। বৰ্তমান সাহিত্যৰ ক্ষেত্ৰত কিবা নতুন পৰিকল্পনা আছে নেকি? সাহিত্যৰ ক্ষেত্ৰত মই এতিয়া যিখন উপন্যাস লিখি আছোঁ, এই উপন্যাসখন মোৰ লিখা শেষ হোৱাৰ পিছতেই মোৰ খুব বেছি দিন নাই আৰু বেছি দিন নালাগিব।
আৰু এসপ্তাহ 15 দিনমানত মোৰ এইখন উপন্যাস লিখা কমপ্লিট হ'ব। এই উপন্যাসখন লিখি শেষ কৰাৰ পিছত মই নাহৰকটীয়া ইতিবৃত্তৰ পমখেতিৰ দ্বিতীয় সংস্কৰণ আকৌ আৰম্ভ কৰিম। এইটো প্ৰথম সংস্কৰণ। দ্বিতীয় সংস্কৰণটো যিবিলাক কথা থাকি গৈছে এই থাকি যোৱা সংস্কৰণ আৰু এখন উলিয়াম বুলি ভাবিছোঁ। অশেষ ধন্যবাদ জনাইছোঁ। আমি আগতীয়াকৈ শুভকামনা জনাইছোঁ। লকডাউনৰ সময়খিনি বাৰু কেনেদৰে পাৰ কৰিছে, যিহেতু এতিয়া সংগীত বিদ্যালয়খনিও বন্ধ আছে বা অন্যান্য আপোনাৰ কামসমূহো বন্ধ হৈ পৰিছে, গতিকে কেনেদৰে এই সময়খিনি পাৰ কৰিছে তাৰ বিষয়ে কওক। লকডাউনৰ যিখিনি সময় এইখিনিতো আৰু ৰাতি শেষ নহয়, ৰাতি নোপোৱাই তেনেকুৱা অৱস্থা হৈছে। দিনো নাযায়, ৰাতিও নোপোৱাই তেনেকুৱা অৱস্থা। অকল মোৰেই নহয়, সকলোৰে এইটো অৱস্থা হৈছে। আৰু প্ৰথম মোৰ প্ৰব্লেম, আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে মোৰ সংগীত চৰ্চাটো নাইকিয়া হৈ গৈছে। সংগীত চৰ্চা তেতিয়াহে থাকে যেতিয়া মোৰ স্কুলখন খোলা থাকে। স্কুল খোলা থাকিলে ল'ৰা ছোৱালীক যেতিয়া শিকোৱা হয় লগতে মোৰো সংগীত চৰ্চা হৈ যায়। এতিয়া অকল হাৰমনিয়ামখন লৈ গীত গাই থাকিবলৈ ভাল নালাগে যে, সেইকাৰণে তেনেধৰণে মোৰ সংগীত চৰ্চাও হোৱা নাই। আৰু 2 নম্বৰ কথাটো হ'ল, যিহেতুকে আমি এই কৰোণা ভাইৰাছ বিয়পি নপৰিবৰ বাবে মই পূৰ্বতেও কৈছোঁ আমি সাৱধানতা অৱলম্বন কৰিবই লাগিব। গতিকে মই নিজেই ঘৰৰ পৰা কেতিয়াও এবাৰো বাহিৰ ওলোৱা নাই। আজি 24 তাৰিখৰ পৰা আজি পৰ্যন্ত মই ঘৰৰ পৰা একদম ওলোৱাই নাই, এই ঘৰৰ ভিতৰতে সোমাই আছোঁ। আৰু মই কেতিয়াবা কিবা বস্তুৰ প্ৰয়োজন হ'লে মোৰ এটা সুবিধা কি, মোৰ ভাড়াঘৰত পিছফালে মানে চব্জি বেপাৰীও আছে বা গেলামাল দোকানো মোৰ ভাড়াঘৰতে আছে। খিৰিকীয়েদি দিয়ে, খিৰিকীয়েদি ফোন কৰি দিওঁ, খিৰিকীয়েদি বস্তুখিনি মিছেছে চব্জি লয়। ইমানখিনি আৰু অন্য তেনেকৈ প্ৰব্লেম ফেচ কৰিবলগীয়া হোৱা নাই। আৰু মই আহ্বানটো সকলোকে জনাইছোঁৱেই প্ৰথমে। মই অৱশ্যে প্ৰব্লেম ফেচ কৰিবলগীয়া হোৱা নাই কাৰণে বাহিৰলৈ ওলাবলগীয়াও হোৱা নাই, কিন্তু মোৰ দৰেতো সকলো তেনেধৰণে ইমান সুবিধাত থাকিব পৰা নাই। তেওঁলোক বাহিৰলৈ ওলাবই লাগিব। গতিকে বাহিৰলৈ যদি কিবা কাৰণত খুব জৰুৰী কাম, কিবা বস্তু আনিবলৈ, ঔষধ আনিবলৈ হ'লেও কিবা কাৰণত যদি যাবলগীয়া হয়ও, তেতিয়া সদায় যাতে নিজৰ মাস্কখন পৰিধান কৰে আৰু কমেও 1 মিটাৰ দূৰত্বত অৱস্থান কৰে। এতিয়া আপুনি মোৰ ইণ্টাৰভিউ লৈ আছে, ইণ্টাৰভিউ লোৱা সময়তো চাওকচোন, মাউথপিচটো মই এবাৰ আপোনাৰ হাতৰ পৰা লৈছোঁ, এবাৰ আপোনাৰ হাতত দিছোঁ। এইটো বস্তু আচলতে আমি সকলোৱে কৰিব লাগিব, অকল মই বুলিয়ে নহয়। এইখিনিয়ে কথা। ধন্যবাদ জনাইছোঁ। আমাৰ শ্ৰোতাসকলেও এইখিনি কথা নিশ্চয় মানি লৈছে আৰু ল'ব। আপোনাৰ পৰামৰ্শই আমাৰ বাবে উপকাৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। আপুনি প্ৰথমৰ পৰা এতিয়ালৈকে যিহেতু সংগীত চৰ্চা কৰি আছে, পূৰ্বতেই ঘৰখনৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা পাইছিলে বা বৰ্তমান অলপ আগে আমি জানিবলৈ পাইছোঁ আপোনাৰ পৰিবাৰে কেনেধৰণৰ ছাপৰ্ট দিছিলে বা সহযোগিতা কৰিছিলে, কিন্তু পূৰ্বৰ পৰা আপোনাৰ সহায় সহযোগ কেনে আছিলে আমি জানিব বিচাৰিম। মোৰ সংগীত চৰ্চাৰ প্ৰথম গুৰু আছিলে মোৰ দেউতা বুলি এইকাৰণেই ক'ব লাগিব। মোৰ দেউতায়ো নিজে হাৰমনিয়াম বজায়। দেউতাই অৱশ্যে বৰগীত গাইছিলে, লোকগীত গাইছিলে। দেউতাই খুব চিঞৰি চিঞৰি নিজে নিজে হাৰমনিয়ামখন বজাই বজাই গীত গাইছিলে। মোৰ কোনো সংগীত টিচাৰ নাছিলে আগতে। মই তেনেকৈ দেউতাৰ পৰাই গীত গোৱা শুনো, দেউতাৰ ওচৰত বহোঁ আৰু দেউতাই মোক তেনেকৈ গীত গাবলৈ কয়, ময়ো তেনেকৈ 2-এটি কৰি গীত গাওঁ। লাহে ধীৰে তেনেকৈ মই গীত গাবলৈ আৰম্ভ কৰিলোঁ। মোৰ প্ৰথম গুৰু আছিলে মোৰ দেউতা। আৰু মই জীৱনত প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছোঁ। এক প্যাৰ কা নগমা হে গানটো মই অসমীয়াত লিখি লৈছিলোঁ। লিখি লৈ সেই গীতটো মই প্ৰথম জীৱনত, মোৰ তেতিয়া 6 বছৰ বয়স হৈছিলে, মই বিহু ফাংচনত সেই গীতটি মই অসমীয়াত লিখি গীতটি পৰিৱেশন কৰিছিলোঁ। এই মোৰ জীৱনৰ প্ৰথম ষ্টেজত গোৱা গীত। ধন্যবাদ জনাইছোঁ। আচলতে ঘৰখনৰ পৰাই আপুনি পৰিৱেশটো পাইছিলে, সংগীতৰ পৰিৱেশ। এটি স্মৰণীয় ঘটনা কওক, যিটো ঘটনা আপোনাৰ মনত প্ৰতিদিনে দোলা দি যায়, তেনে এটা ঘটনা। স্মৰণীয় ঘটনা বুলি ক'লেতো মোৰ বহুতেই আছে স্মৰণীয় ঘটনা। মোৰ স্মৰণীয় ঘটনাৰ ভিতৰত কি বুলি ক'ম, এতিয়া ইমান স্মৰণীয় ঘটনা আছে, কোনটোক আগস্থান দিওঁ মই গতিকে আগস্থান দি মোৰ বৈবাহিক জীৱনৰ প্ৰথম তাৰমানে মোৰ বিয়াৰ দিনটোকে স্মৰণীয় ঘটনা বুলি ক'ম। যিহেতুকে মই মোৰ বেচেলৰ লাইফৰ পৰা
বৈবাহিক জীৱনৰ জীৱনত যিটো দিনত সোমাই পৰিছিলোঁ, মোৰ বিয়াৰ সেই দিনটোৰ কথাই মোৰ চিৰস্মৰণীয় হৈ ৰ'ব সদায়। আৰু অন্য স্মৰণীয় ঘটনা আছে, বহুত আছে, ক'বলৈ গ'লে শেষ নহ'ব। তাৰমানে মোৰ প্ৰথম আৰু প্ৰধান স্মৰণীয় ঘটনা হ'ল মোৰ বৈবাহিক জীৱনৰ প্ৰথম বিবাহৰ দিনটো। ধন্যবাদ জনাইছোঁ। আমি ভৱিষ্যতে সেই স্মৰণীয় ঘটনাবোৰকে আকৌ আলোকপাত কৰিম। আকৌ এদিন আমি এইখিনি কথা পাতিবলৈ নিশ্চয় লগ হ'ম। আৰু শেষত আপোনাৰ পৰা এটি গীত শুনিব বিচাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি শুনালেই ভাল হ'ব। মাতটো বৰ বেয়াকৈ বহি আছে আজি মোৰ, সেইকাৰণে চব ল' স্কেলত ধৰিছোঁ গানবোৰ। বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া দল, এখনি নীলা চাদৰ, বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। গভীর গর্ভতে কামনারে তেজ রঙা, আজির গভীর গর্ভতে নীরব মরম বাৰিষা বহুতো শাওন ভাদ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া দল, এখনি নীলা চাদৰ। প্ৰত্যাশিত অশ্ৰু যে প্ৰতিধ্বনি সাদৰী মাতৰ, তাই সাদৰী মাতৰ, পৰিধিবিহীন সংগমুখী নিৰ্মল দুটি ওঠ কম্পন কাতৰ, কম্পন কাতৰ, নিয়ম ভঙাৰ নিয়ম ইজে নিয়ম ভঙাৰ নিয়ম ইজে নিয়মাকাংক্ষী বাটৰ, কোমল আঘাত প্ৰতি আঘাত, কোমল আঘাত প্ৰতি আঘাত, নীলা নিশাৰ নাটক, দূৰতাৰ টনাদৰ নদী ক্ৰন্দন কোনো
লভিছো মই আলিংগনৰ সাদৰ আলিংগনৰ সাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ বিভূত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। ধন্যবাদ। আপোনালৈ আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আৰু আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। প্ৰিয় শ্ৰোতাসকল, ইমানপৰে আপোনালোকে শুনিবলৈ পালে পূবালী গগৈ আৰু কৰ্ণাটাৰ শিল্পী কমল মজুমদাৰৰ সৈতে সাক্ষাৎকাৰ। সঁচাকৈ কোনো এজন ব্যক্তিয়ে কেনেদৰে নিজৰ ব্যক্তিত্ব জীৱনৰ পৰা সামাজিক জীৱনলৈ আগবাঢ়ি যায় তাৰ বিষয়ে জানিবলৈ পালে আমি নিশ্চয়কৈ আনন্দিত হওঁ আৰু আমি আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ, নহয় জানো বন্ধুসকল? আমি তিনিচুকীয়া অনলাইন ৰেডিঅ'ৰ আমাৰ এই বিশেষ অনুষ্ঠান মন দাপোনত অনুষ্ঠানটিৰ জৰিয়তে আমি এনেদৰেই নতুন নতুন ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি আহিছোঁ। গতিকে আপোনালোকে প্ৰতিদিনাই শুনি থাকিব আমাৰ অনুষ্ঠান তিনিচুকীয়া অনলাইন ৰেডিঅ'ৰ বিশেষ বিশেষ অনুষ্ঠানসমূহ। প্ৰিয় শ্ৰোতাসকল, আজিলৈ আমি এই মন দাপোনত অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে। গতিকে আমি বিদায় ল'ব লাগিব, সময় যিহেতু একেবাৰে কম। প্ৰিয় শ্ৰোতাসকল, ইয়াৰ পিছতেই অৰ্থাৎ 8 বজাৰ লগে লগেই আপোনালোকে শুনিবলৈ পাব আমাৰ অন্য এক বিশেষ অনুষ্ঠান শ্ৰোতাৰ পৃষ্ঠা। আৰু এই অনুষ্ঠানটিত চলি আছে বিশিষ্ট লেখক দীপাংকৰ মল্ল বৰুৱাৰ এখন জনপ্ৰিয় উপন্যাস দিগবৈ দিগ। গতিকে প্ৰিয় শ্ৰোতাসকল, ইতিমধ্যে আমি দিগবৈ দিগ উপন্যাসখনিৰ 2টা খণ্ড আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আজি আপোনালোকে শুনিবলৈ পাব দিগবৈ দিগ উপন্যাসখনৰ 3য়টো খণ্ড। গতিকে আপোনালোকে শুনি থাকিব তিনিচুকীয়া অনলাইন ৰেডিঅ'। লাইক কৰক আমাৰ ফেচবুক পেজ, ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল। ধন্যবাদ।